নিশ্চয়কৈ ঋতুমণি চাওক যে সমগ্ৰ বিষয়টো যদি আপুনি পৰ্যালোচনা কৰি চাই তেতিয়াহ'লে এটা কথা স্পষ্ট হয় যে সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে কিন্তু এতিয়া উগ্ৰপন্থী সংগঠনৰ সদস্যৰে ভৰি পৰিছে বিভিন্ন স্থানলৈ আপুনি লক্ষ্য কৰক শেহতীয়াকৈ অসমৰ কেইটামান স্থানলৈ যদি লক্ষ্য কৰে সেই কথা স্পষ্ট হ'ব মৰিগাঁওলৈ চাওক ধুবুৰীলৈ চাওক ঠিক সমান্তৰালকৈ গুৱাহাটীৰে আপুনি আইআইটিলৈ লক্ষ্য কৰক তাতো কিন্তু আপুনি দেখিব যে উগ্ৰপন্থী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে অৰ্থাৎ গুৱাহাটীৰ উত্তৰ পূবৰ এই যি দুৱাৰমুখ এই দুৱাৰমুখেদি বাংলাদেশলৈ হওক বা অন্যান্য স্থানলৈ যিসমূহ আচলতে উগ্ৰপন্থী সংগঠনৰ সদস্য আছে সেইসমূহে কিন্তু আহযাহ কৰি আছে শেহতীয়াকৈ কালি যিহেতু নিশাৰ ভাগত এই দুই উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হ'ল বাংলাদেশৰ উগ্ৰপন্থী আৰু এই বাংলাদেশৰ দুই উগ্ৰপন্থী আহিছিল গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছেৰে আৰু গুজৰাটৰ পৰা আহি প্ৰথমে তেওঁলোকে গুৱাহাটীত ৰখিলে গুৱাহাটীৰ পৰা আগৰতলালৈ যাব আৰু আগৰতলালৈ গৈ আগৰতলা হৈ বাংলাদেশলৈ যাব অৰ্থাৎ এটা কিমান দীঘলীয়া যাত্ৰা আপুনি চাওক যে গুজৰাট তাৰপিছত গুৱাহাটী তাৰপিছত আগৰতলা তাৰপিছত বাংলাদেশ অৰ্থাৎ ইমান এটা দীঘলীয়া সেই যাত্ৰা এই যে যাত্ৰা চলিলে লোকসভা নিৰ্বাচন কিছু কিছু স্থানত এতিয়ালৈকে শেষেই হোৱা নাই সেই স্থানসমূহতো বিশেষকৈ গুজৰাটলৈ আপুনি লক্ষ্য কৰক যে গুজৰাটত আছিল অৰ্থাৎ কেনেকুৱা এটা দীঘলীয়া লিংক থাকিব পাৰে দুই এই বাংলাদেশী উগ্ৰপন্থীৰ যে ক'ত ক'ত কুটাঘাতমূলক কাৰ্য কৰিব পাৰে তাক লৈ পৰিকল্পনা হয়তো কৰিছিল বা যদিওহে কৰা নাছিল তেতিয়াহ'লে কিহৰ বাবে আহিছিল এই কথা কিন্তু স্পষ্ট হ'ব আৰক্ষীৰ তদন্তত আৰু ইতিমধ্যে আৰক্ষীৰ বিশেষ কোষে তেওঁলোকৰ বিশেষ কোষত এই দুই বাংলাদেশী সদস্যক ৰাখিছে আৰু এই বাংলাদেশীৰ যি উগ্ৰপন্থী সদস্য দুই সদস্য কালি নিশাটো জেৰা চলাইছে জেৰা চলোৱাৰ অন্তত আৰক্ষীয়ে কিছু কিছু তথ্য লাভ কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু আজি দুপৰীয়া ভাগলৈ এই দুই উগ্ৰপন্থীক ন্যায়ালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু ন্যায়ালয়ৰ পৰা আৰক্ষীয়ে 12 দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে গতিকে জিম্মাত বিচাৰি তেওঁলোকে আৰু জেৰা চলাব জেৰা চলোৱাৰ অন্তত যে দুই বাংলাদেশী উগ্ৰপন্থীৰ পৰা আৰু ন তথ্য হয়তো লাভ কৰিব পাৰে কাৰণ এই দুই বাংলাদেশী সদস্যই এই দুই বাংলাদেশী উগ্ৰপন্থী সদস্যই কিন্তু এটা বৃহৎ সংগঠনৰ নেতৃত্বক আই কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইসমূহ যোগান ধৰাৰ ক্ষেত্ৰত বিভিন্ন নথিপত্ৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰি আহিছে আৰু সহায় কৰি থকাৰ উদ্দেশ্যটো আচলতে কি বা অসমত কৰবাত কুটাঘাতমূলক কাম কৰাৰ পৰিকল্পনা কিবা কৰিছিল নেকি বা ভাৰতৰ অন্যান্য কোনো স্থানত কুটাঘাতমূলক কাম কৰাৰ পৰিকল্পনা কৰিছে নেকি সেই কথা পোহৰলৈ আহিব এই তদন্তত কিন্তু সেই কথা পোহৰলৈ অহাৰ নিশ্চিতভাৱে আমি আশা কৰিব পাৰোঁ যে কিছু কিছু তথ্য আৰু লাভ কৰিব কাৰণ আপুনি ভাৰতবৰ্ষৰ যেতিয়া আপুনি এটা কথা চাই যে গুজৰাটৰ পৰা এই দুই উগ্ৰপন্থী সদস্যই কেনেধৰণে আহিলে ইমান সাহস ইমান ওপেনলি কেনেধৰণে আহিব পাৰে সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নটো আপুনি যদি উত্থাপন কৰে তেতিয়াহ'লে দেখিব যে বিশেষকৈ এনেকৈ বিভিন্ন স্থানৰ পৰা আহি গুৱাহাটীৰ বিশেষকৈ ৰেল ষ্টেচন পল্টন বজাৰ ৰেল ষ্টেচনতে কিন্তু এনেধৰণে বহুকেইটা এনেকুৱা উগ্ৰপন্থী সদস্যক গ্ৰেপ্তাৰ কৰিছে পূৰ্বেও এনেধৰণৰ ঘটনা হৈছে এতিয়াও হৈ আছে গতিকে এই দুই উগ্ৰপন্থী সদস্যৰ লগত অসমৰ কাৰোবাৰ লিংক আছে নেকি যে অসমৰ ভিন্ন স্থানত হয়তো কিবা কুটাঘাতমূলক কাৰ্য কৰিব পাৰে নেকি বিশেষকৈ আপুনি ধুবুৰীলৈ যদি লক্ষ্য কৰে এনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে দেখিবলৈ পোৱা গৈছে গোৱালপাৰালৈ লক্ষ্য কৰিলে তেনেকুৱা ধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ গুৱাহাটীতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে য'ত নেকি কোৱা হৈছে যে আইআইটিখন এখন এতিয়া সন্ত্ৰাসবাদী বা উগ্ৰপন্থীৰ এটা ঘাটিলৈ পৰিণত হোৱাৰ দৰে হৈ পৰিছে কাৰণ বিভিন্ন সময়ত সেই ধৰণৰ ঘটনা ইতিমধ্যে আইআইটিৰ পৰাও ঘটনা সংঘটিত হৈছে আইআইটিৰ কিছু ছাত্ৰ তেনেকুৱা ধৰণৰ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত আছে আইএছএছৰ লগত জড়িত আছে এনেকুৱা ধৰণৰ ঘটনা পোহৰলৈ আহিছে গতিকে এই দুই উগ্ৰপন্থী সদস্যৰ লগত অসমৰ কাৰোবাৰ আৰু সম্পৰ্ক কিবা থাকিব পাৰে নেকি হয়তো থাকিব পাৰে কাৰণ অসমৰ মাজেৰে এনেধৰণে অহা যোৱা কৰি থাকে আগৰতলালৈ যাব তাৰ বাবে টিকেট তেওঁলোকে কৰিবলৈ লৈছিলে সেই সময়তেই ধৰিছে অৰ্থাৎ এই কিছু ঘটনা প্ৰবাহৰ মাজেদি কিছু কথা হয়তো তেওঁলোকৰ কাৰোবাৰ লগত সম্পৰ্ক থাকিব পাৰে যাৰ জৰিয়তে এটা চেইন হয়তো সৃষ্টি হ'ব পাৰে আৰু যাৰ জৰিয়তে কিছু কাম কৰাৰ তেওঁলোকে সুযোগ লাভ কৰিব পাৰে ইমান সাহস নহ'লে আচলতে ক'ৰ পৰা লাভ কৰিব যে উগ্ৰপন্থী সদস্য হৈ ইমান ওপেনলি ঘূৰিছে আৰু আহিছে গুজৰাটৰ পৰা
এনেকুৱা ধৰণৰ ঘটনা আচলতে ঋতুমণি আজিৰ তাৰিখত অতি পৰিতাপৰ বিষয় কাৰণ নিশ্চিতভাৱে আৰক্ষীৰ চোৰাংচোৱা হয় চিন্তুমণি শইকীয়া আপুনি এই সন্দৰ্ভত আমাক অধিক তথ্য জনালে আপোনাক আমি ধন্যবাদ জনাইছোঁ যিহেতু আমি দৰ্শকসকলক ইতিমধ্যে জনাইছোঁ আৰু আপুনি অধিক তথ্য আমাক জনাইছে মহানগৰীত পুনৰ বাংলাদেশী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হৈছে এবাৰে প্ৰথম নহয় তাৰ পূৰ্বতেও কেইবাটাও বাংলাদেশী সন্ত্ৰাসবাদী পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বিশেষকৈ এই সময়ছোৱাত বিশেষ চৰ্চাৰ মাজত সোমাই পৰিছে বিষয়টো কিয়নো লোকসভা নিৰ্বাচনৰ গৰম বতাহ এতিয়াও পৰি আছে বলি আছে যিহেতু নিৰ্বাচনৰ ফলাফলো দিয়া নাই 4 জুনত ফলাফল দিব তাৰ পূৰ্বতে এনেদৰে সন্ত্ৰাসবাদী কেইটা অসমত উপস্থিত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তেওঁলোকে আচলতে কাৰ জৰিয়তে এনেকুৱা কুটাঘাতমূলক কাম কৰাৰ পৰিকল্পনা কৰি আছে বা কি উদ্দেশ্যেৰে অসমত আহি উপস্থিত হৈছে এই সন্দৰ্ভত এটা ৰহস্যৰ আৱৰ্তন আছে আৰক্ষী বিশেষ তদাৰকী শাখা এতিয়া জেৰা অব্যাহত ৰাখিছে সকলোবিলাক তথ্য বা কোন কোন লোক জড়িত থকাৰ সম্ভাৱনা আছে সকলোবিলাক তথ্যৰ পিছত পোহৰলৈ অহাৰ সম্ভাৱনা আছে